3.3 ক্লাছ 10 তোমালোকৰ কুৱেশ্যন নম্বৰ 2 সলিউশ্যন মই কৰি দি আছোঁ। কুৱেশ্যনটো 2x + 3y = 11 এইটো সমীকৰণ 1 ধৰিব লাগিব। = 11 সমীকৰণ 1। ছেকেণ্ডটো -4y = -24 সমীকৰণ 2। সমীকৰণ 1 পৰা 2x আমি যদি ৰাখোঁ 11 আছে, প্লাছ 3yটো ইফালে গ'লে মাইনাছৰ 3y হ'ব। x যদি ৰাখোঁ 11 - 3y বাই তোমাৰ কি আহিব 2। এইটোক আমি সমীকৰণ 3 বনাই ল'ব লাগিব। xৰ মান 2ত বহুৱাই এই 2ত বহাম। 2ত বহাম 2x আছে 2x মানে আমাৰ 11 - 3y বাই 2 -4y = -24। 11 আমি ইয়াত এটা শ্বৰ্ট ট্ৰিক কৰিম, পটককৈ হৈ যাব। এই ওপৰৰ 2ৰ লগত ওপৰ দুটা পূৰণ কৰিম আৰু তলৰটো দি এই দুটা পূৰণ কৰিম, পটককৈ হ'ব। 11 × 2 = 22, 3 × 2 = 6, 4 × 2 = 8y আৰু 24 × 2 = 40, 48। -6y আৰু -8y কৰিলে -14y প্লাছ হ'ব। মাইনাছে প্লাছ, চিনটো মাইনাছ, কামটো প্লাছ। -48 আছে, প্লাছৰ 22 ইফালে গ'লে মাইনাছৰ 22 হ'ব। -14y = -8, 9, 10 = 1, 4, 5, 6, 7, 70। মাইনাছ কাটি দিলোঁ। y থাকিল 70/14 আহিব আৰু 14 দি 17ক 5 বাৰ যায়। 5, 4 × 20, 2 থাকিল, 5 × 5 = 6, 7। y ৰ মান আমি 5 পালোঁ। y ৰ মান 3ত আমি বহাই দিম। 3ত বহুৱাই তেতিয়া আমি x ৰ মান পাম। x = 11 - 3 × 5 বাই 2 আহিল। 11 - 5 3 × 15 বাই 2 আহিল। আমি 15 পৰা 11 বিয়োগ কৰিলে -4/2 আহিল। 2 দি কাটি দিলোঁ, 2 পালোঁ, মানে আমাৰ y মান -2 পালোঁ। এতিয়া এইটো পেজত কৰিছোঁ। অংকটো আমাক ওলাব দিছিল y = ৰখাই দিছোঁ m ৰ মান ওলাব দিছে। সেইকাৰণে আমি মানবোৰ পাতিম। y ৰ মান আমাৰ কি আছিল? y ৰ মান আমাৰ আছিল 5 আৰু x ৰ মান আছিল আমাৰ -2। y ৰ মান আমাৰ 5, x ৰ মান আছিলে -2 + 3। 5 আহিল, -2m + 3 আহিল। এতিয়া আমি ইফালে 2m মাইনাছৰ আৰু +3 ৰাখি ইফালে আমি 5 কৰি দিম। -2m যদি ৰাখোঁ 5 আছে, প্লাছৰ 3 ইফালে গ'লে মাইনাছৰ 3, -2m = 2 আহিল। m যদি ৰাখোঁ 2/-2 কাটি দিলে আমাৰ m ৰ মান কি পাম? -1। আনচাৰটো হৈছে -1।